জমিয়ত উলেমা ই হিন্দ নামৰ সংগঠনটোৰ সভাপতি মহম্মদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। অসমত যিবিলাক চৰকাৰী ভূমি বেদখল হৈ আছে সেইবিলাকত যি উচ্ছেদ চলাইছে সেই উচ্ছেদ বন্ধ কৰিব লাগে বুলি যি দাবী উত্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি যি ধৰণৰ মন্তব্য কৰিছে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে শিৱসাগৰত। বিভিন্ন দল সংগঠনে অসমৰ অভিভাৱক নহয় মাদানী সেই ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোৰ কাষত আছে এইসকল আহোম সেনা অনুসূচিত জাতি ছাত্ৰ সন্থা জাতীয় সংগ্ৰামী সেনা অসম আৰু সদৌ টাই আহোম যুৱ পৰিষদৰ দিগন্ত তামুলী এওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আপোনাৰ ওচৰলৈ প্ৰথমে আহিছোঁ, কি ক'ব? চাওক, এই যিখন অসমত বেদখল উচ্ছেদ অভিযান চলিছে এইটো হ'ল অসমৰ মাটি ৰক্ষাৰ এটা আন্দোলন বা আমি অসমীয়া জনসাধাৰণে যিবিলাক অবাধ হাৰত বেদখল হৈছে, অসমৰ জনগাঁথনি পৰিৱৰ্তন হৈছে, অসমৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ এইটো এটা ইয়াত আন্দোলন চলি আছে আৰু য'ত চৰকাৰখনে এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। আৰু এই বেদখল উচ্ছেদৰ ক্ষেত্ৰত অসমৰ জনগণ, অসমৰ দল সংগঠন, অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত আছে। এতিয়া মাদানীহঁতৰ দৰে ব্যক্তিয়ে বা জমিয়ত উলেমা হিন্দৰ দৰে সংগঠনসমূহে যিটো এই বেদখল উচ্ছেদটো পেলেষ্টাইনৰ যিটো জেন'চাইড, পেলেষ্টাইনৰ গণহত্যাৰ লগত তুলনা কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক বদনাম কৰাৰ এটা তেওঁলোকে ষড়যন্ত্ৰ ৰচিছে আৰু অসমৰ মুখ্যমন্ত্ৰীক ভয় খুৱাই এই বেদখল উচ্ছেদ অভিযানৰ পৰা আঁতৰত ৰাখিব বিচাৰিছে। গতিকে এই মাদানীহঁতৰ দৰে ব্যক্তিসকলে যদি আজিৰ তাৰিখত আধুনিক যদি শৰাইঘাটৰ যুদ্ধৰ যদি সৃষ্টি কৰিব বিচাৰে, যিখন আমাৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা যুদ্ধখনক তেওঁলোকে যদি ধৰ্মযুদ্ধলৈ লৈ যাব বিচাৰে, আধুনিক শৰাইঘাটৰ যদি তেওঁলোকে সৃষ্টি কৰিব বিচাৰে আৰু মাদানীহঁতৰ দৰে ব্যক্তিয়ে যদি সেই মোগলৰ সেনাপতিৰ ৰূপ লয়, তেতিয়াহ'লে অসমৰ ৰাইজে নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীক সেনাপতি পাতিব। গতিকে এই যুদ্ধ চলি থাকিব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বেদখল উচ্ছেদ অভিযান অব্যাহত ৰাখিব লাগে আৰু তাৰ প্ৰতি আমি সকলোৱে সমৰ্থন জনাইছোঁ। কি ক'ব? না, প্ৰথম কথা হৈছে অবৈধ সংযোজিত নাগৰিকৰ যিটো দপদপনি, সেই দপদপনি অসমত নচলিব আৰু অবৈধ যিবিলাক মানে বেদখলবিলাক উচ্ছেদ হ'ব লাগিব আৰু চৰকাৰখনে সেই কামখিনিয়ে কৰি আছে। আৰু চৰকাৰখনে এই কামখিনি কৰাৰ ফলত জমিয়ত উলেমা হিন্দে চৰকাৰ ধৰণৰ যি ধৰণৰ কটু মন্তব্য প্ৰদান কৰিছে আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আমাৰ স্পষ্ট কথা, এখন অসম হয়, ইয়াত জমিয়ত উলেমা হিন্দ মানে অসম নচলিব আৰু ভৱিষ্যত দিনত যদি পুনৰ এনেধৰণৰ মন্তব্য প্ৰদান কৰে তেতিয়াহ'লে স্পষ্ট কথা আমি জাতীয় সংগ্ৰামী অসমে কিন্তু তীব্ৰভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। চাওক, মাদানী মতে অসম নচলে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো বিদেশী উচ্ছেদ চলাই আছে বা বাংলাদেশী মূলৰ পমুৱা মুছলমানৰ যি উচ্ছেদ চলাই আছে, মিয়া উচ্ছেদ চলাইছে, তাত আমাৰ পূৰ্ণ সমৰ্থন আছে। আৰু মাদানীয়ে যেনেকুৱা ধৰণে ভাবিছে যে ভাৰতবৰ্ষৰ কোনোবা এটা ঠাইত বহি পিনে যিটো কালাৰ সানিব বিচাৰিছে, তেখেতৰ পৰা ৰাষ্ট্ৰৰ নিৰাপত্তা আইনৰ অধীনত গৃহমন্ত্ৰীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। তাৰ পৰিৱৰ্তে যি মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰেপ্তাৰ কথা কৈছে, তাত কোনো কাৰণতে অসমীয়া মানুহে যেতিয়া জাগিব তেতিয়া কিন্তু বাদানী কোনো নাথাকিব, ঠেং ভাঙি দিয়া হ'ব। সেইটো সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা নিজৰ মতামত আগবঢ়াইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই উচ্ছেদ কোনো কাৰণতে স্থগিত হ'ব নালাগে। যিমানখিনি 30 লাখ মাটি যি অবৈধ বেদখল আছে সকলোখিনি কিন্তু বেদখল উচ্ছেদ হ'ব লাগে। আচলতে চাওক, জমিয়ত উলেমাই অসমত আচলতে যি সাম্প্ৰদায়িক বিপ্লৱ বিয়পালৈ গৈছে কোনো কাৰণে গ্ৰহণযোগ্য নহয়। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ আহোম সেনাৰ তৰফৰ পৰা, যেতিয়া আচলতে বেদখলসমূহ মুক্তৰ কাৰণে চৰকাৰে যেতিয়া এনেকুৱা ধৰণৰ বলিষ্ঠ পদক্ষেপ লয়, তেতিয়া আচলতে এনেকুৱা ধৰণৰ পাবত গজা কিছুমান মানুহে আচলতে আমি দেখোঁ সাম্প্ৰদায়িক বিপ্লৱ বিয়পাবলৈ, সেইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। অবৈধ মানুহখিনি বেদখল হ'ব লাগিব। আমি বনাঞ্চল বেদখল মুক্ত কৰিব লাগিব, সত্ৰ নগৰ বেদখল মুক্ত কৰিব লাগিব, ঐতিহাসিক সম্পদসমূহ বেদখল মুক্ত কৰিব লাগিব। ইয়াত কোনোবা মাদানী এনেকুৱা কোনোবা তথাকথিত কোনোবা নেতাৰ কথা ইয়াত অসমে নুশুনে, এইটো স্পষ্ট কথা। অসমত সাম্প্ৰদায়িক বিপ্লৱ নিবিয়াবলৈ আমি মাদানীক আহোমে সকীয়াই দিছোঁ। আৰু দ্বিতীয় কথা হ'ল, এই যি আচলতে মুখ্যমন্ত্ৰী মহোদয়ে যি বেদখল কৰি আছে, বেদখল মুক্ত কৰি আছে, বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত আহোম সেনাৰ ফালৰ পৰা আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আৰু অনাগত সময়ত এই ক্ষেত্ৰত যদি কিবা আমাৰ আহোম সেনাৰ ফালৰ পৰা যদি কিবা কৰিবলগীয়া থাকে বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত, আমি আহোম সেনাৰ সম্পূৰ্ণ সহায় জনাম। হয়, এনেধৰণেই আচলতে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি যিসকলে সন্দেহজনক লোকে বেদখল কৰি আছিলে সেইসকলক ইতিমধ্যেই উচ্ছেদ চলাই আছে আৰু এই উচ্ছেদৰ প্ৰতি সমৰ্থন জনাইছে শিৱসাগৰৰ বিভিন্ন জাতীয় দল সংগঠনে। আৰু মাদানীৰ দৰে ব্যক্তিসকলে যি ধৰণৰ উচতনিমূলক বক্তব্য, যি ধৰণে তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰিব বিচাৰিছে আৰু এই ধৰণৰ মাদানীক কোনো প্ৰশ্ৰয় দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে বিভিন্ন জনগোষ্ঠীয় জাতীয় সংগঠনসমূহে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।